নমস্কাৰ বন্ধুসকল, এইটো আমি সাপ এতিয়া বৰ্তমান উদ্ধাৰ কৰিছোঁ নগৰবাহী। এই চাপ এইটো আপোনাৰ আছিলে, এইটো ঘৰৰ ভাষাৰীৰ তলত আছিলে সোমাই কিনে এই ভাষাৰীৰ তলৰ পৰা উদ্ধাৰ কৰিছোঁ। ইয়াৰ নামটো কয়, আমাৰ অসমীয়া ভাষাত ইয়াৰ নামটো কয় ঘুলেবেৰীয়া সাপ। সাপৰ অবিষাক্ত সাপ, ইয়াৰ কোনো বিষ নাই। এইফালে চাব, আই ৰস সাপটো যে ধৰিলোঁ আপোনালোকৰ এতিয়া কেনে লাগিছে? সোমাই থকা সাপ এটা আমি এতিয়া উদ্ধাৰ কৰিলোঁ। ভাষাৰী আৰু গড্ৰেজৰ তলত সোমাইছে, ভাষাৰীত গৈছে আৰু গড্ৰেজৰ তলৰ পৰা ভাষাৰীত গৈছে। এটা আমি উদ্ধাৰ কৰিলোঁ। গাছ আমি এতিয়া আকৌ ইয়াক জংঘলত এৰি দিম। কেনেকৈ এৰি দিওঁ আপোনালোকে চাব। এৰি দিম। গেল সুন্দৰ।